মিছা কথা কৈ ৰাইজক বিপথে পৰিচালিত কৰিব নোৱাৰি। যিসকল ডাঙৰ ডাঙৰ নেতাই কা আন্দোলন কৰিছিল, অসমখন ধ্বংস কৰিছিল, গুৱাহাটীখন ধ্বংস কৰিছিল, তেওঁলোকে তেতিয়া কৈছিলে যে 2 কোটি 2.5 কোটি বঙালী মানুহ আহিব, কিন্তু এতিয়া কৈছে 15 পৰা 20 লাখ আহিব, যিটো গোকাত মিছা। লাভ নাই। চাওক, আমি কাম কৰি গৈছোঁ, মিছা কথা কৈ ৰাইজক বিপথে পৰিচালিত কৰিব নোৱাৰি। আমি যি কওঁ সঁচা কথা কওঁ। যিসকলে 2 কোটি মানুহ আহিব বুলি কৈছিলে, এতিয়া তেওঁলোকৰ ফেচবুকত দেখিছোঁ 20 লাখ 15 লাখ মানুহ আহিব, যিটো সেইটো নেকি মিছা। যিসকল ডাঙৰ ডাঙৰ নেতাই কা আন্দোলন কৰিছিল, অসমখন ধ্বংস কৰিছিল, গুৱাহাটীখন ধ্বংস কৰিছিল আৰু বন্ধৰ পাছত বন্ধ দিছিল, তেওঁলোকে তেতিয়া কৈছিলে যে 2 কোটি 2.5 কোটি বঙালী মানুহ আহিব, কিন্তু এতিয়া কৈছে 15 পৰা 20 লাখ আহিব, যিটো গোকাত মিছা। এই গোকাত মিছা কথা কোৱা মানুহৰ আৱনতাৰো মানুহ ৰাজপথলৈ নোলায়। কালি 2 লাখতকৈও অধিক মানুহ আহিব আৰু সকলোৱে আহি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ক্ষমাখন জনাব। 11,500 কোটি টকাৰ মেট মৰা বিভিন্ন আঁচনি লৈ মোদী ডাঙৰীয়া অসমলৈকে আহিব আৰু বিভিন্ন কামৰ শুভাৰম্ভণি হ'ব বা আধাৰশিলা হ'ব। মোদী ডাঙৰীয়াই বছৰত 4 বাৰতকৈ কমেও 4 বাৰ অসমলৈকে আহে আৰু প্ৰত্যেক দিনাই অসমত আহি নৈশ যাপন কৰে। তেনেকুৱা প্ৰধানমন্ত্ৰী আগতে আমি দেখা নাছিলোঁ। উত্তৰ পূবলৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিয়ে থাকে। গতিকে অসমৰ জনসাধাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে মোদী ডাঙৰীয়াক সন্মান কৰে, মোদী ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞ, আৰু সেইকাৰণে সকলো কৃতজ্ঞ মানুহ কালি ওলাই আহিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমৰ্থন জনাবলৈ। যিটো মোদী ডাঙৰীয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে দলৰ নেতা, আমাৰ দলৰ সদস্যসকল কেনেকৈ যাব সেই বিষয়ে খা খবৰলৈকে ইয়ালৈকে আহিলোঁ। কেনেকৈ এৰেঞ্জমেণ্ট হৈছে, কোন সময়ত গৈ পাব, দলৰ কাৰ্যকৰ্তাসকলৰ খবৰ ল'বলৈ এই বজালিলৈকে আহিলোঁ। লাভ নাই। চাওক, আমি কাম কৰি গৈছোঁ, মিছা কথা কৈ ৰাইজক বিপথে পৰিচালিত কৰিব নোৱাৰি। আমি যি কওঁ সঁচা কথা কওঁ। যিসকলে 2 কোটি মানুহ আহিব বুলি কৈছিলে, এতিয়া তেওঁলোকৰ ফেচবুকত দেখিছোঁ 20 লাখ 15 লাখ মানুহ আহিব, যিটো সেইটো নেকি মিছা। যিসকল ডাঙৰ ডাঙৰ নেতাই কা আন্দোলন কৰিছিল, অসমখন ধ্বংস কৰিছিল, গুৱাহাটীখন ধ্বংস কৰিছিল আৰু বন্ধৰ পাছত বন্ধ দিছিল, তেওঁলোকে তেতিয়া কৈছিলে যে 2 কোটি 2.5 কোটি বঙালী মানুহ আহিব, কিন্তু এতিয়া কৈছে 15 পৰা 20 লাখ আহিব, যিটো গোকাত মিছা। এই গোকাত মিছা কথা কোৱা মানুহৰ আৱনতাৰো মানুহ ৰাজপথলৈ নোলায়। কালি 2 লাখতকৈও অধিক মানুহ আহিব আৰু সকলোৱে আহি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ক্ষমাখন জনাব। 11,500 কোটি টকাৰ মেট মৰা বিভিন্ন আঁচনি লৈ মোদী ডাঙৰীয়া অসমলৈকে আহিব আৰু বিভিন্ন কামৰ শুভাৰম্ভণি হ'ব বা আধাৰশিলা হ'ব। মোদী ডাঙৰীয়াই বছৰত 4 বাৰতকৈ কমেও 4 বাৰ অসমলৈকে আহে আৰু প্ৰত্যেক দিনাই অসমত আহি নৈশ যাপন কৰে। তেনেকুৱা প্ৰধানমন্ত্ৰী আগতে আমি দেখা নাছিলোঁ। উত্তৰ পূবলৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিয়ে থাকে। গতিকে অসমৰ জনসাধাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে মোদী ডাঙৰীয়াক সন্মান কৰে, মোদী ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞ, আৰু সেইকাৰণে সকলো কৃতজ্ঞ মানুহ কালি ওলাই আহিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমৰ্থন জনাবলৈ। যিটো মোদী ডাঙৰীয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে দলৰ নেতা, আমাৰ দলৰ সদস্যসকল কেনেকৈ যাব সেই বিষয়ে খা খবৰলৈকে ইয়ালৈকে আহিলোঁ। কেনেকৈ এৰেঞ্জমেণ্ট হৈছে, কোন সময়ত গৈ পাব, দলৰ কাৰ্যকৰ্তাসকলৰ খবৰ ল'বলৈ এই বজালিলৈকে আহিলোঁ।